হেল্ল' ছাত্ৰ ছাত্ৰীসকল কি খবৰ তোমালোকৰ মই তোমালোকৰ হিৰামণি মেম আৰু ইতিমধ্যে আমি হেল্ল' এলকেন আৰু হেল্ল' এৰিন বহু দিনৰ পৰা পঢ়িয়ে আছো আৰু আমাৰ আজি নেক্সট টপিকটো অৰ্থাৎ শেষত যিখিনি এৰিছিলো সেইখিনিৰ পৰা আমি ষ্টাৰ্ট কৰিম আৰু আমাৰ লাষ্ট টপিকটো আমাৰ পাছৰ আমাৰ নতুন টপিকটো হৈছে আজি প্ৰিপাৰেচন অফ হেল্ল' এলকেনছ ওকে তো ইয়াতে মেথড অফ প্ৰিপাৰেচন বুলি দিছে কাৰ মেথড অফ প্ৰিপাৰেচন হেল্ল' এলকেনছ বিলাকৰ এইখিনিতে মই এটা কথা কৈ দিও তোমালোকে পঢ়িবলৈ ষ্টাৰ্ট কৰিছা নে নাই বাৰু তোমালোকে নোটছ বনাবা মই যেনেকৈ বুজাই আছো তেনেকৈ এক্স্যাক্টলি সেইখিনি বস্তু তোমালোকে পজ কৰিবা স্ক্ৰিনশ্বট মাৰিবা দৰকাৰ হ'লে ভিডিওটো বাৰে বাৰে প্লে কৰিবা কোনো প্ৰবলেম নাই কিন্তু তোমালোকে যেনেকৈ দিছো তেনেকৈ লিখিবা আৰু যদি এই সকলোবোৰৰ নোটছ এক্সট্ৰাকৈ বিচাৰা তেতিয়া হ'লে মেইল আইডি এটা দিয়া আছে অতি শীঘ্ৰে মই এটা ফোন নম্বৰো দিম তাতে কন্টাক্ট কৰিবা ঠিক আছে মুঠতে তোমালোকক মই সম্পূৰ্ণ সহায় কৰিবলৈ ৰেডি আছো কেৱল তোমালোকে পঢ়া ঠিক আছে বোৰ্ড এক্সাম খুব বেছি ইম্পৰ্টেন্ট তেন্তে বলা আজি বিলম্ব নকৰি আৰম্ভ কৰো আজি হৈছে মেথড অফ প্ৰিপাৰেচন অফ হেল্ল' এলকেনছ মই জাস্ট স্কেলিটনটো পুট কৰি থৈ দিছো চোৱা ফ্ৰম এলকহল প্ৰথম কথাটো হৈছে এলকহলৰ পৰা আমি প্ৰিপেয়াৰ কৰিম কেনেকে হেল্ল' এলকেনছ ঠিক আছে ইয়াতে বহুত বেছি ৰিএকচনছ পাবা গোটেই অৰ্গেনিক কেমিষ্ট্ৰিত আৰু সেই গোটেই ৰিএকচনছবোৰ দেখি ভয় নাখাবা কাৰণ কিয় জানানে এই চাৰিটা চেপ্টাৰ যে আছে অৰ্গেনিক কেমিষ্ট্ৰি এই এটা আনটোৰ লগত ইন্টাৰ ৰিলেটেড হয় তোমালোকে ৰিএকচন বিলাক কৰবাত যদি প্ৰিপাৰেচনত পাইছা কাৰোবাৰ তাতে গৈ পেলাই প্ৰপাৰ্টিজত পাবা সেই কাৰণে মই সকলোবোৰ বস্তু লিংক কৰাই পেলাই বুজাই দিম ওকে তো এই কাৰণে ভয় নাখাবা তো আজি চোৱা প্ৰথমতে আমাৰ লখিছো ফ্ৰম এলকহল এলকহলৰ ফৰ্মুলা কি জানা নিশ্চয়কৈ ROH মানে হৈছে এলকহল OH গ্ৰুপটো হৈছে আমাৰ হাইড্ৰক্সিল গ্ৰুপটো হৈছে এলকহলৰ ফাংচনেল গ্ৰুপ ঠিক আছে তো তাৰ সিম্বল হেতু তো ROX ৰ লগত যদি HX লগোৱা HX মানে কি এই X ৰ ঠাইত ন বিভিন্ন ধৰণৰ বস্তু হ'ব পাৰে ক্লোৰিন ব্ৰোমিন আয়োডিন সব হ'ব পাৰে কিন্তু ম্যাক্সিমাম ক্ষেত্ৰত তুমি ফ্লোৰিনটো দেখা নাপাবা কিয় জানানে কেতিয়াবা এইটোতে কোৱেশ্চন এটা খুটে যে ফ্লোৰিনটো কিয় ইউজ নহয় তাৰছত এনেকুৱা যদি কোৱেশ্চন আহে যত ফ্লোৰিনৰ কথা কয় বা গ্ৰুপ এটাৰ একেবাৰে ওপৰৰ এলিমেন্টৰ কথা যদি খুধা হয় কিবা এক্সেপচনেল কিবা কোৱেশ্চন তেতিয়ালে সদায় মনত ৰাখিবা এইটোত এটা মানে কমন এটা কপি পেস্ট মাৰা আনসাৰ আছে আৰু সেইটো হৈছে ডিউ টু দা স্মল সাইজ অৰ হাই ইলেক্ট্ৰোনেগেটিভিটি ডিউ টু দা স্মল সাইজ এন্ড হাই ইলেক্ট্ৰোনেগেটিভিটিৰ কাৰণে ফ্লোৰিন বিলাকে জাৰে তাৰে লগতে ৰিয়েক্ট কৰি পেলাই আমাৰ যেটো এক্সপেক্টেড product আসলে তার আগতে হি কিবা বেলেগ products ফর্ম কৰি দিয়ে আৰু সেই কাৰণে এই বিলাকত প্ৰিপাৰেচন মেথডত ইউজ কৰা নহয় প্ৰিপাৰেচন মানে কি ল্যাবৰেটৰীত ইউজ কৰা হয় ন আমি ধৰা হিউজ পৰিমাণত আমি তাক বনাব খুজিছো তেতিয়ালে আমি এনেকুৱা ইমান খেলিমেলি থকা এলিমেন্ট এটা কিয় বাৰু লম নিজে নিজৰ মানে বিপদ মাটি আনি পেলাই হয় না তো সেই কাৰণে আমি ফ্লোৰিনক ইগনোৰ কৰিম তো HX মানে ভুল নুবুজিবা X মানে হৈছে যিকোনো হেলোজেন ঠিক আছে আৰু এক্সামত যেতিয়া কোৱেশ্চনছ বঢ়িব R বুলিও নিদিয়ে X বুলিও নিদিয়ে তোমালোকক তাৰি ঠাইত কিবা এক্সাম্পল এটা দি দিব যেনেকৈ ধৰা আৰৰ ঠাইত মিথাইল দিলে ইথাইল দিলে ঠিক আছে তো এতিয়া চোৱা এইখিনি পোৰশনত আমাৰ কি হ'ব প্ৰডাক্টটো RX হ'ব RX আৰু পিছৰখিনি যদি মনত থাকে তোমালোকে লিখিলা আদাৰৱাইজ অৰ্গেনিক কেমিষ্ট্ৰিৰ আমাৰ যেটো নেক্সট মানে পিছৰ পাৰ্টটো আছে হেতু ইমানো বেছি ইম্পৰ্টেন্ট নহয় ঠিক আছে বাই প্ৰডাক্ট বিলাক ইয়াৰে মেইন প্ৰডাক্ট এটা হৈছে আমাৰ ইম্পৰ্টেন্ট তো মই বাৰু বাই প্ৰডাক্ট বিলাক নিলিখু ইয়াতে নেক্সট ওয়া এলকহলৰ লগত যদি আকৌ সোডিয়াম ব্ৰোমাইড আৰু সালফিউৰিক এসিডৰ প্ৰেজেন্টত যদি তুমি ৰিয়েক্ট কৰা তেতিয়াও তুমি RX এ পাবা কিন্তু X মানে কি ইয়াতে ব্ৰোমিন আছে তো ইয়াতে হ'ব আমাৰ ব্ৰোমিন মানে ব্ৰোমো যিকোনো তোমাৰ এলকেন এটা হ'ব নেক্সট যদি তুমি PX3 সোৱা PX3 X ৰ ঠাইত আকৌ ক্লোৰিন হ'ব পাৰে ব্ৰোমিন হ'ব পাৰে যি হয় হেইটো আকৌ আমি কি পাম এলকিল হেলাইডে পাম নেক্সট হৈছে লাষ্টৰটো সোৱা SOCl2 এটো নাম কি জানানে থায়োনিল ক্লোৰাইড বুলি কয় পিৰিডিনৰ প্ৰেজেন্টত যদি থায়োনিল ক্লোৰাইড দিও তেতিয়া হলে আমি পাম এলকিল হেলাইড হিচাপে RCl পাম লগতে এই ৰিএকচনটোৰ কিন্তু বাই প্ৰডাক্টটো খুব বেছি ইম্পৰ্টেন্ট মনত ৰাখি থৈ দিবা কিয় ইম্পৰ্টেন্ট জানানে এই ৰিএকচনটোত বাই প্ৰডাক্টত তুমি দেখিবা যে এটা সালফাৰ ডাইঅক্সাইড গ্যাস পাবা আৰু এটা HCl গ্যাস পাবা আৰু এই দুটাই হৈছে এস্কেপেবল গ্যাস এস্কেপেবল মানে কি যে ই উৰি যাব এইটো বস্তুৱে উড্ডায়ু বা উৰি যোৱাটো বুজায় ঠিক আছে সেই কাৰণে এই পোৰশনটোত ন এই ৰিএকচনটো ইজ ভেৰি ভেৰি ইম্পৰ্টেন্ট এর মনত রাখি থৈ দিয়া আৰু এই কোৱেশ্চনটো ইনটেক্সট তোমালোকৰ কোৱেশ্চনত আছে ইনটেক্সট
ইনটেক্স কুৱেশ্যনত তোমালোকে পাবা যে why thionyl chloride is preferred over all the others in the preparation of alkyl halide. Eitur answer to ki hobo because in the reaction with thionyl chloride the byproducts are sulfur dioxide and HCl and which are the escapable gas. Ekhinite satosati okol tumalokok moi eta kotha ko je chemistry index or by example jikhini questions ase hebila khub beshi important aru exam ot direct tar upora question hode he karone tumaloke hodai jetia notes copy khon banaba index question board protito topic or pise pise mo koye jam hekhini bostu ekheleke answers bol likhi thoba example bol likhi thoba hekhini jiman important no himan khini important আনকি আমাৰ এক্সারসাইজও নহয় ঠিক আছে তো আজি এটা ইনটেক্সৰ কোৱেশ্চন খুব এটা কমন কোৱেশ্চন ডাইৰেক্টলি পিওয়াই কি যদি সোৱা প্ৰিভিয়াস কোৱেশ্চন পেপাৰ যদি সোৱা এই কোৱেশ্চনটো তোমালোকে দেখা পাবাই পাবা হেকাৰে বাকি কেটা মনত থাকক না থাকক এইটো ৰিএকচন কিন্তু তোমালোকৰ নিশ্চয় মনত থাকিব লাগিব একবাৰ চাই লোৱা আৰু বুজি লোৱা লগতে লিখিও লোৱা ঠিক আছে মই নেক্সট ৰিএকচনটো এবাৰ লিখিব যে গৈ আছো তোমালোকে খুব ধুনিয়াকৈ বুজি যাবা দে আৰু কিবা যদি বুজি নপোৱা কমেন্টত দিবা তোমালোকে কমেন্টত এইখিনিও লিখিবা যে মেম হয় আমি চাই আছো আপোনাৰ পৰা পঢ়ি আছো মোৰো তো এটা উৎসাহ লাগিব ন এই কাৰণে তোমালোকে সাবস্ক্ৰাইব কৰাৰ লগতে লাইকও কৰিবা লগতে কমেন্টতো জনাবা নিজৰ নামটো লিখিবা কোন ডিস্ট্ৰিক্টৰ পৰা চাইছা হেইটো কবা কোন স্কুলত পঢ়ি আছা হেইটো কব পাৰা ঠিক আছে সো আমাৰ নেক্সট এবাৰ সেকেন্ড নাম্বার ৰিঅ্যাকশন টু হৈছে ফ্ৰম হাইড্ৰোকাৰ্বনস from hydrocarbons to hydrocarbonor পৰা আমি এটা ৰিঅ্যাকশন 11 ত পাইছিলো হেইটো হৈছে ক্লোৰিনেশন ধৰি লোৱা এটা ৰিঅ্যাকশন আছে CH2 এনেকুৱা এটা ৰিঅ্যাকশন আছে ধৰা আৰু তাতে আমি কি কৰিলো ক্লোৰিন দি দিলো লগতে আমি UV লাইট এইবিলাক দি দিলো হিট বা লাইটৰ প্ৰেজেন্টত যদি আমি ৰিঅ্যাকশন টু কৰো লাইট মানে ইয়াতে কি বুজাইছে UV লাইটৰ কথা কৈছে H mu মানে হৈছে তোমাৰ UV লাইট যদি এনেকে আমি ৰিঅ্যাকশন টু কৰো ক্লোৰিন দিছো আৰু যিকোনো এটা এলকেন লৈছো তেতিয়া হলে আমি প্ৰডাক্ট দুটা পাম ইয়াতে এটা আমি প্ৰডাক্ট পাব পাৰো যে CH2 টু একেবাৰে লাষ্টত হুমাব মানে এটা হাইড্ৰোজেনক ৰিপ্লেস কৰিছে কৰি পেলাই হি ক্লোৰিনটো নিজে হুমাইছে এইটো এটা হ'ব পাৰে আদাৰৱাইজ আৰু এটা হ'ব পাৰে কি CH3 CH2 CHCl CH3 সো এইটো আমাৰ কেনেকুৱা এইটো হৈছে প্ৰাইমাৰী আৰু এইটো হৈছে সেকেন্ডাৰী ইয়াতেও HCl পাবা কিন্তু তোমালোকে কোৱাচোন এই দুটাৰ কোনটো মেজৰ প্ৰডাক্ট হ'ব এইটো হৈছে মেজৰ প্ৰডাক্ট কিয় হ'ব মেজৰ প্ৰডাক্ট এই যে আমি এদিন পঢ়িছিলো কেদিনমান আগতে যে কাৰ্বকেটানৰ ক্ষেত্ৰত টাৰ্চিয়াৰী কাৰ্বকেটা আনসাৰ মোৰ ষ্টেবল দেন সেকেন্ডাৰী দেন প্ৰাইমাৰী হয়নে তো কাৰ্বকেটানত যেনেকৈ আছিল ঠিক তেনেদৰে ফ্ৰী ৰেডিকেল এই গোটেই যেটো মেকানিজমটো আছে ন এই ৰিঅ্যাকশনটোৰ মেকানিজমটো আসলতে ফ্ৰী ৰেডিকেল মেকানিজম আৰু ফ্ৰী ৰেডিকেল মেকানিজম বিলাক আসলতে আমাৰ কি হয় মাজত এটা ফ্ৰী ৰেডিকেল ফৰ্ম হয় যেটো হৈছে এগেইন আমাৰ কাৰ্বকেটানৰ দৰে একে যে টাৰ্চিয়াৰী ফ্ৰী ৰেডিকেলস আৰ মোৰ ষ্টেবল দেন সেকেন্ডাৰী এন্ড প্ৰাইমাৰী তো সেই কাৰণে আমাৰ এই বস্তুটো প্ৰডাক্ট হ'ব যেটো মেকানিজমটো নালাগে ইমান বেছি টেনশন নলবা যত আমাক মেকানিজম লাগে আমি সেই বস্তুটো মেকানিজমটো ভালকৈ চাই যাম এবাৰ নেক্সট আৰু লাস্ট হৈছে বাই ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন বাই ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন এইখিনি পৰছনতে এটা বস্তু আহি গল মনত কৰিছানে ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন একটো কথা হৈছে সাবস্টিটিউশন বাৰ শব্দটোৰে গম পায় সাবস্টিটিউট কৰিছে কোনোবাই কাৰোবাক কিন্তু এই ইলেক্ট্ৰোফিলিক বুলি যে কৈছে ইলেক্ট্ৰোফাইলস এতিয়া আহি গল ইলেক্ট্ৰোফাইলস এন্ড নিউক্লিওফাইলস মই কৈ আছো বাৰে বাৰে যে 11 ৰ বিভিন্ন টপিক আমাক লাগিব আৰু চিন্তা নকৰিবা মই তোমালোকক প্ৰতিটো বস্তু বুজাই যাম সো এতিয়া চোৱা ইলেক্ট্ৰোফাইলস এন্ড নিউক্লিওফাইলস দুটা একেলগে আহা টপিক ইলেক্ট্ৰোফাইলস মানে হৈছে ইলেক্ট্ৰন লাভিং ফাইলস বা ফিলিক ওয়াৰ্ডটোৰ অৰ্থ হৈছে লাভিং এটোতে আৰু এটা কথা কও দে আমাৰ যে চেনেলটোৰ নাম আছে মনত আছে নে নাই বাৰু HS কেমোফিলিক
ৰাইট তো কেমোফিলিক কিয় হ'ল আজি বুজি পাবা চাবা কাৰণ ফিলিক মানে হৈছে লাভিং তোমালোক বা মই কেমিষ্ট্ৰি লাভিং মানে আমি কেমিষ্ট্ৰি ভাল পাওঁ ঠিক আছে ঠিক তেনেদৰে ইলেক্ট্ৰফিলিক মানে হৈছে ইলেক্ট্ৰন লাভিং বুজি পালা এটা লাভিং কাৰোবাক যদি কোনোবাই ভাল পায় থৰিনা দূৰত থাকিব দিব তাক আমি কি কৰিব পাৰি আমি বিচাৰো ওচৰত বিচাৰো ঠিক তেনেদৰে ইলেক্ট্ৰনবোৰ যি ওচৰত বিচাৰে মানে ইলেক্ট্ৰন যি একসেপ্ট কৰে সেইবোৰ হৈছে ইলেক্ট্ৰোফাইলছ ঠিক আছে আজি ক্লিয়াৰ হ'ল তো নিউক্লিওফাইলটো কি হ'ব তাৰে উল্টাটো হলে ইলেক্ট্ৰোফাইলটো মনত ৰাখিবা নিউক্লিওফাইলটো অটোমেটিক্যালি মনত থাকিব নিউক্লিওফাইলছবোৰ হৈছে কি যিয়ে ইলেক্ট্ৰন ডোনেট কৰে ওকে আই থিংক তোমালোকৰ পুৰা ক্লিয়াৰ হৈ গৈছে আজি ইলেক্ট্ৰোফাইলছ এণ্ড নিউক্লিওফাইলছ সো এই ৰিয়েকচনটোত আমি জাস্ট এটা এক্সাম্পল চাম ঠিক আছে আমি চাই আছো হাইড্ৰোকাৰ্বন একচুয়ালি এইটো পাৰ্টটো আমাৰ হাইড্ৰোকাৰ্বনৰে পাৰ্ট হয় এইটো 1 বুলি ধৰিলো এইটো 2 বুলি ধৰিলো এটা বেনজিন ৰিং আছে ইয়াতে CH3 আছে বেলেগ দিলে নহব আকৌ হাইড্ৰোকাৰ্বন মানে কি কম্পাউণ্ডছ অফ কাৰ্বন এণ্ড হাইড্ৰোজেন তাৰ পাছত আমি কি দিলো ইয়াতে ইলেক্ট্ৰোফাইলছ বুলি কৈছে ন ইলেক্ট্ৰোফাইলছৰ এটা এক্সাম্পল হৈছে হেলোজেনছ বুলত যেনেকৈ ধৰা নেগেটিভ চাৰ্জ নহয় পজিটিভ চাৰ্জ থাকে ইলেক্ট্ৰোফাইলছবোৰত মানে যেনেকৈ ক্লোৰোনিয়াম আয়ন হ'ব পাৰে এনেকুৱা বিলাক তো ইয়াতে যদি আমাৰ ৰিয়েকচন কৰাও আৰু ৰিয়েকচনটো কেনেকুৱা হয় আইৰণৰ প্ৰেজেন্টত হয় আৰু ডাৰ্ক মানে তোমাৰ সিচুৱেশনত হয় ঠিক আছে তো তেতিয়ালে কি হ'ব এই হেলোজেনটো যে আছে হেলোজেনে কাক সাবস্টিটিউট কৰিব এটা হাইড্ৰোজেনক সাবস্টিটিউট কৰিব তেতিয়া আমি দুটা বস্তু মেইনলি পাম CH3 এটা পাব অৰ্থ পজিশনত পাবা আৰু একটা পাবা পেৰা পজিশনত সদায় এটা কথা মনত ৰাখিবা এনেকুৱা টাইপৰ ৰিয়েকচনবোৰত যেতিয়া দুটা প্ৰডাক্ট দিয়া থাকে না ভাবিবা যে এটা বাই প্ৰডাক্ট আৰু এটা মেইন প্ৰডাক্ট ইয়াতে আসলতে কি হয় মিক্সাৰ অফ কম্পাউণ্ডছ প্ৰডাক্ট ফৰ্ম হয় এজ এ প্ৰডাক্ট ফৰ্ম হয় ইয়াতে অৰ্থ এণ্ড পেৰা দুটাই পাবা এইটো হৈছে অৰ্থ আৰু এইটো হৈছে পেৰা এতিয়া কথাটো হ'ল কিয় বাৰু আমি অৰ্থ আৰু পেৰা পজিশনতে পালো ঠিক আছে সেইটোৰ কাৰণে আমাক লাগিব মেকানিজম আৰু মেকানিজমটো আছে লাহে ধীৰে পাম আমি দূৰলৈকে গলে কিন্তু এইখিনি সময়ত আমাৰ এনচিইআৰটিৰ মেকানিজমটো দিয়াই নাই সেইকাৰণে আমি বৰ্তমান এইখিনি সময়ত মেকানিজমটো নাচাও ঠিক আছে আমাক যিখিনি যিটো বস্তু প্ৰয়োজন মই সেইখিনিয়ে তোমালোকক দিম এইটো এনে জাস্ট মই কথাটো কৈ থৈ দিছো এইটো ৰেজনেন্সৰ কাৰণে হয় ঠিক আছে ৰেজনেন্সৰ পৰা এইটো পাবা তো সেই বস্তুটো তোমালোকক ডিটেইলছত মই এইটো চেপ্টাৰতে শেষলৈকে আছে এই বস্তুখিনি মই তেতিয়া ভালকৈ বুজাম তো আজি এইখিনি হৈছে তোমালোকৰ মেথড অফ প্ৰিপাৰেচন অফ হেলো এলকেনছ এইখিনি হৈছে হেলো এলকেনছৰ প্ৰিপাৰেচন যিখিনি আমাৰ এনচিইআৰটি বুকত দিয়া আছে আৰু এইখিনি তোমালোকৰ এক্সামৰ কাৰণে সাফিচিয়েন্ট ওকে সম্পূৰ্ণ নোটস বনাই আছা নে নাই কবা আৰু ধুনিয়াকে কিবা বুজি যদি নপোৱা তেতিয়ালে কমেন্টত জনাবা আজিলৈকে বাৰু এইখিনিয়ে দিলো নেক্সট আমি পাম ফিজিক্যাল প্ৰপাৰ্টিজ অফ হেলো এলকেনছ খুব বেছি ইম্পৰ্টেন্ট লগতে কি এক্সামত কোৱেশ্চন আহিব হেইটো কৰিম যেনেকৈ আজি কৈ দিলো সালফনিল যেটো থাইৰল যেটো ক্লোৰাইড হেইটো আমাৰ কোৱেশ্চনত আহে ঠিক আছে বাৰু লগ পাম দিয়া বাই বাই চেনেলটো সাবস্ক্ৰাইব কৰিবা দে ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা আৰু লগতে কমেন্টত জনোৱা তুমি ক'ৰ পৰা চাই আছা কোন স্কুলত পঢ়ি আছা ওকে বাই বাই